কালি এটা বস্তু খুব বেয়া লাগিছে, মনটো খুব দুখ লাগিছে। মানে ভিডিঅ'টো নবনাম বুলি ভাবিছিলোঁ, মানে প্ৰকাশ কৰিনো কিনো পাম। তথাপিতো মানে কেতিয়াবা মনটো কুটকুটাই থাকে ন, যে কথাটো নক'লে মানে পেটতে ৰাখি থ'লে বেয়া। মানে পৰহি দিনাখন দীপাৱলী ঠিকেই আছে, মানিছোঁ দীপাৱলী হৈ গৈছে সোমবাৰে নিশা। সকলোৱে লাহে ধুনীয়াকৈ উদযাপন কৰিছে, কোনো অসুবিধা হোৱা নাই। বা ধৰি লওক যিখিনিয়ে ফুটাইছে বা ফটকা বা সেইখিনি আমি ক'বলৈ নাযাওঁ, তো ভালেই লাগিছে বাৰু, সেইখিনি হৈ গ'ল। এটা নিশা ধৰি লওক হৈ গ'ল। কিন্তু যোৱাকালি অৰ্থাৎ মঙলবাৰে সেইদিনাখনো ৰাতি 2টামান বজালৈকে 2-3টামান বজালৈকে ফটকা ফুটোৱাটো কি যুক্তি আছিলে কওকচোন। আপোনালোকে এদিন ফুটাইছে মানিছোঁ যে হয় দিয়ক, সৰু সৰু ল'ৰা ছোৱালীও থাকে, তেওঁলোকেও অকণমান ইচ্ছা কৰে সেইকাৰণে বজাইছে। কিন্তু মঙলবাৰে নিশা 2 বজালৈকেনো আপোনালোকে ফটকা ফুটাইনে? আপোনালোকৰ মানসিকতাটো কেনেকুৱা বাৰু এবাৰ ভাবিয়কচোন। নুফুটালে নহয়নে? দুদিনীয়া দীপাৱলী নাপতাকৈ থাকিব নোৱাৰেনে? এইবছৰ নালাগে, অহা বছৰ তাৰ পিছৰ বছৰ আপোনালোকে প্ৰতি বছৰে পায়ে থাকিব। লাখ লাখ টকা খৰচ কৰি আপোনালোকে ফটকা আনিব, ফুটাব, ক'বলগীয়া আমাৰ একোৱেই নাথাকে। কিন্তু অন্ততঃ এইবাৰ দীপাৱলীটো আপোনালোকে এদিনকে ধৰি লওক উদযাপন কৰিলে, কিনো ক্ষতিটো হ'ল? আপোনালোকে যে পিছদিনাখনো নিশা যে আপোনালোকে ইমান একদম ফটকা ফুটাই একদম হাই হুলস্থুল কৰিব লগা হ'ল, কিবা আছিলে? মানস ৰবীন দাই যে এটা পোষ্ট দিছে যে সেই যে ফটকাখিনি যে ফুটাই আছে যে ধুম ধামকৈ, কেনেকুৱা মনত পৰে জানে? যেতিয়া ঘৰৰ এজন মানুহ সদস্য এজন যেতিয়া নোহোৱা হয়, যেতিয়া চিতাখনত সেই কেঁচা বাঁহকেইডাল যে ধুম ধামকৈ যে ফুটে যে, সেই তেনেকুৱা ধৰণৰ। গতিকে কিছুমান বস্তু আপোনালোকে চাব, অসমৰ মানুহ ন, অসমত আছে যিহেতু কিছুমান বস্তু চাব। আমাৰ বহুত বস্তু আমি চাবলগীয়া প্ৰয়োজন হৈ পৰিছে। আমি যদি বহুত বস্তু আমি চালি যাই নাচাওঁ নহয়, আমাৰ কিন্তু ভৱিষ্যতটো দিগদাৰ আছে। গতিকে চাওক, বেলেগ নহয়, তেখেত প্ৰত্যেকৰ ঘৰৰ প্ৰত্যেক মানুহৰে একদম ভাই ককাই পাই এজন সদস্য হয় আমাৰ ঘৰৰ চবৰে। গতিকে আপোনালোকে এদিন দীপাৱলী উদযাপন কৰিলে কোনো ক'বলগীয়া নাই, আমি একো কোৱাও নাই বাৰু, বাধাও কোৱা নাই বা এনেকুৱা হেৰি কৰা নাই। কিন্তু পিছদিনাখনো আপোনালোকে দীপাৱলী একেবাৰে যে উদযাপন কৰিবই লাগিব, সেইটো ক'ত লিখা আছে কওকচোন? ইমান ধাম ধুম 2-3টা বজালৈকে মানুহ, আচৰিত মানিছোঁ। সেই মানুহসকলৰ মানসিকতাটোক মই কিন্তু বুজিছোঁ দেই, আচৰিত পাৰিছে আপোনালোকে। মইতোতো দিয়াগে বাৰু, মোৰ লগত বা মোৰ কোনো কথা নাই, খালি আপোনালোকক যিসকলেহে এই কামটো কৰিছে মই তেওঁলোককহে কৈছোঁ, সকলোৱে গাত পাতি ল'ব নালাগে। গতিকে চাব, বুজিলে? আপোনালোকক বুজাবলৈ মানুহ নাই, আপোনালোক নিজেই একো একোজন বুজি পোৱা ব্যক্তি। গতিকে নিজেই বুজি পাই নিজেই কামবিলাক কৰিব।